ভিডিঅ'টো লাষ্টলৈ চাব 1 মিনিটৰ ভিতৰত আপোনাক এটা ম্যাথছৰ ধুনীয়া কনসেপ্ট শিকাম আৰু তাৰ ওপৰত অলৰেডি আহি যোৱা প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনো এটা সলভ কৰি দেখুৱাম কনসেপ্টটো হ'ল যে যদি আপোনাক a + b ডিভাইড বাই a - b ৰ মান দিয়া থাকে আৰু আপোনাক সোধা হয় যে a / b কি হ'ব এটো আপুনি অতি সহজ সৰল ভাৱে উলাই ল'ব পাৰিব হেয়া কৰাৰ বাবে আপুনি এবাৰ মান দুটা প্লাস কৰিব আৰু এবাৰ ডিফাৰেন্স কৰি লিখি দিব ইউ উইল গেট দা আনসার a / b উলিয়াৰ কাৰণে আপুনি মান দুটা এবাৰ প্লাস কৰিব আৰু এবাৰ ডিফাৰেন্স উলাব ঠিক আছে এটো কনসেপ্টৰ ওপৰত অলৰেডি আহি যোৱা এটা প্ৰশ্ন আমি সলভ কৰিম বলো দিয়া আছে যদি 5x + 2y হৰণ 5x - 2y এর মান 17:9 তেন্তে xy y এর মূল্য কি হ'ব ইয়াত জাস্ট আমাৰ a / b এর ঠাইত 5x আৰু b এর ঠাইত দিয়া আছে 2y এতিয়া যদি আমি 5x ডিভাইড বাই 2y উলিয়াব যাও তেনেহলে আমি সংখ্যা দুটা এবাৰ প্লাস কৰিম আৰু এবাৰ মাইনাস কৰিম তেনেহলে হ'ব 26/8 আৰু ইয়াৰ পৰা যদি আমি x/y উলিয়াব যায় দ্যাট ইজ 2 ওপৰত পূৰণ হ'ব আৰু 5 টো তলফালে গৈ পূৰণ হ'ব তেনেহলে আমি পাম 26 পূৰণ 2 8 পূৰণ 5 আৰু ইয়াক কেনসেল আউট কৰি যদি স্ট্যান্ডার্ড ফর্মত লিখে আপোনাৰ কারেক্ট আনসারটো হ'ব অপশন বি 13/10 আই হোপ আপুনি কনসেপ্টটো বুজি পাইছে এতিয়া এইটো প্ৰশ্ন সলভ কৰি কমেন্টত আপোনাৰ আনসারটো নিশ্চয় ক'ব আৰু এনে ধৰণৰ ভিডিও যদি লং ফৰমেটত বিচাৰে তেনেহলে কমেন্টত নিশ্চয় জনাব